Okay, good afternoon. আজি আমি পি ব্লকৰ থাকি যোৱা পাৰ্টটো ডিছকাছ কৰিম। চ' ফছফৰাছ আমাৰ আছে, বাকী নাইট্ৰজেনৰ কালি কম্পাউণ্ডছখিনি আমি ডিছকাছ কৰিলোঁ গ্ৰুপ 15ৰ। এতিয়া আমি গ্ৰুপ 15ৰ ছেকেণ্ডটো এলিমেণ্ট ফছফৰাছৰ কম্পাউণ্ডছখিনি আমি ডিছকাছ কৰিম। তো ফছফৰাছটো কেনেকৈ এক্সিষ্ট কৰে, সি তিনিটা এল'ট্ৰপিক ফৰ্মত এক্সিষ্ট কৰে। ঠিক আছে, ফছফৰাছ এক্সিষ্ট ইন 3 এল'ট্ৰপিক ফৰ্ম বেচিকেলি। প্ৰথমটো হৈছে হোৱাইট ফছফৰাছ। অ'কে, প্ৰথমটো হৈ গ'ল হোৱাইট ফছফৰাছ, ছেকেণ্ডটো হৈ গ'ল ৰেড ফছফৰাছ, আৰু তাৰপিছত থাৰ্ডটো হৈছে আলফা ব্লেক বা বিটা ব্লেক। এইকেইটা খালি ইণ্টাৰ কনভাৰ্চন হৈ থাকে, আলফা ব্লেক বা বিটা ব্লেক ছালফাৰ। এতিয়া ইহঁতৰ মাজত কি হয়, ইটোক সিটোলৈ কনভাৰ্ট কৰিব পাৰোঁ, জাষ্ট টেম্পাৰেচাৰ ইফাল সিফাল কৰিলে ইটো সিটোলৈ ট্ৰান্সফাৰ হৈ গুচি যায়। এতিয়া হোৱাইট ফছফৰাছক আমি ৰেড ফছফৰাছলৈ কনভাৰ্ট কৰিব পাৰোঁ। কেনেকৈ দিব লাগে, নাইট্ৰজেন এটমছফিয়াৰত 573 কেলভিনত ইয়াক কি কৰিব লাগিব, হিট কৰিব লাগিব। ঠিক আছে, 573 কেলভিন টেম্পাৰেচাৰ যদি আমি হিট কৰি দিওঁ, হোৱাইট ফছফৰাছটো ৰেড ফছফৰাছলৈ গুচি যাব। আৰু ৰেড ফছফৰাছক যদি আমি 803 কেলভিনত যদি আমি হিট কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, আলফা ব্লেক, যাক আকৌ 473 লৈ গ'লে কি হ'ব, বিটা ব্লেক ছালফাৰ দিব। ঠিক আছে, চ' এইকেইটা মেইন এল'ট্ৰপিক ফৰ্ম তাৰ। এতিয়া হোৱাইট ফছফৰাছটো কেনেকুৱা হয় চোৱা, হোৱাইট ৱাক্সি চলিড। হোৱাইট ফছফৰাছটো কেনেকুৱা হয় নি, ইট ইজ এ হোৱাইট ৱাক্সি চলিড, ৱেক্সৰ নিচিনা চলিড হয়। হাইলি পয়জনাছ এণ্ড হাইলি ৰিয়েক্টিভ। ঠিক আছে, খুব বেছি পয়জনাছ হয় আৰু খুব বেছি ৰিয়েক্টিভ হয়। তাৰপিছত আহিলে যে ইট কেটচেছ ফায়াৰ ইমিডিয়েটলি ইন অক্সিজেন এনভাইৰনমেণ্ট। এই বস্তুটো আহে দেই পৰীক্ষাত, এইটো এটা কুৱেশ্যন, যে হোৱাই ইট কেটচেছ ফায়াৰ ইমিডিয়েটলি। ইট কেটচেছ ফায়াৰ ইমিডিয়েটলি ইন অক্সিজেন এনভাইৰনমেণ্ট। ঠিক আছে, এটা কুৱেশ্যন আছে যে হোৱাই ফছফৰাছ বাৰ্ণছ ইন অক্সিজেন এনভাইৰনমেণ্ট। চ' যেতিয়া আমি অক্সিজেন এনভাইৰনমেণ্টত তাক ৰাখিম, ইমিডিয়েটলি সি কি কৰিব, জ্বলি যাব। সেইটোৱে কুৱেশ্যনটো, হোৱাই অক্সিজেন কেটচেছ ফায়াৰ ইন ৱেন ইট ইজ প্লেচ ইন অক্সিজেন এনভাইৰনমেণ্ট। যেতিয়া অক্সিজেন এনভাইৰনমেণ্ট পাব, সি লগালগ জ্বলি যাব। এতিয়া জ্বলি যোৱাৰ কাৰণে ৰিয়েকশ্যন কোনটো হৈছে, এইটো ইয়াত সৰুকৈ লিখা আছে যে গোটেইকেইটা বস্তু ইম্পৰ্টেণ্ট দেই। ৰিয়েকশ্যনটো কি আছে, P4 প্লাছ অক্সিজেন গ'জ টু P4O10। P4টো হৈছে ফছফৰাছ। ফছফৰাছে যেতিয়া অক্সিজেনৰ এনভাইৰনমেণ্টত যেতিয়া বাৰ্ণ হ'ব, বাৰ্ণ হোৱাৰ লগে লগে কি হ'ব, ফছফৰাছ পেণ্টক্সাইড ফৰ্ম হ'ব, আৰু তাৰ কি ওলাব, হোৱাইট ফিউমছ ওলাব। ফছফৰাছ যদি আমি অক্সিজেন এনভাইৰনমেণ্টত বাৰ্ণ কৰোঁ, তেতিয়াহ'লে কি হ'ব, হোৱাইট ফিউমছ অফ ফছফৰাছ পেণ্টক্সাইড ইজ P4O10 ইজ অবজাৰ্ভড। এতিয়া এইটো ফছফৰাছ পেণ্টক্সাইড নহয় দেই, P4O10। তো এতিয়া এইটো কি কাৰণে হয়, ৰিজনটো সোধে যে হোৱাই ফছফৰাছ ইমিডিয়েটলি কেটচেছ ফায়াৰ ইন অক্সিজেন এনভাইৰনমেণ্ট। ৰিজনটো কি, ফছফৰাছটো দেখিবলৈ এনেকুৱা হয়, P4 দেখাত এনেকুৱা হয়, দেখিছেনে, টেট্ৰাহেড্ৰেল চেপৰ হয়। P4টো কেনেকৈ থাকে, 4টা ফছফৰাছ টেট্ৰাহেড্ৰেল এৰেঞ্জ হৈ থাকে, টেট্ৰাহেড্ৰেল এৰেঞ্জ হৈ থাকে, টেট্ৰাহেড্ৰেল এৰেঞ্জ হৈ থাকে। আৰু ইহঁতৰ খালি কি হয়, যিটো আমাৰ এংগল আছে, বোন এংগলটো, সেইটো খুব কম হয়। বোন এংগলটো কিমান হয়, 60 ডিগ্ৰী। এই এংগলটো কিমান হয়, 60 ডিগ্ৰী। আৰু 60 ডিগ্ৰী হোৱাৰ কাৰণে সি খুব বেছি এংগুলাৰ ষ্ট্ৰেইন পাই থাকে, তাৰমানে খুব বেছি টান খাই থাকে বস্তুটো। বুজি পালে, গোটেই ব'ৰ্ডবিলাক কি হয়, টান খাই থাকে এই এংগলটোৰ কাৰণে। চ' আনষ্টেবল ডিউ টু এংগুলাৰ ষ্ট্ৰেইন। এই এংগুলাৰ ষ্ট্ৰেইনটোৰ কাৰণে মানে খুব কম ব'ন এংগল হোৱাৰ কাৰণে তাতে খুব টান খাই থাকে, আৰু সেই কথাটোৰ কাৰণে সি কি হয়, আনষ্টেবল হয়। আৰু অকণমান অক্সিজেন এনভাইৰনমেণ্টত পালে সি কি হৈ যায়, জ্বলি যায়, যাতে এই বস্তুটো কি হৈ যায়, ভাগি গুচি যায়। কথাটো বুজি পালে? কুৱেশ্যনটো হ'ল যে হোৱাই ফছফৰাছ ইমিডিয়েটলি কেটচেছ ফায়াৰ ইন অক্সিজেন এনভাইৰনমেণ্ট। কিয় হয়, বিকজ অফ দ্য এংগুলাৰ ষ্টেইন অফ ফছফৰাছ। The phosphorus has a tetrahedral structure with 60 degree bone angle. So, very highly unstable. The structure is very highly unstable because of the angular strain. So, in an oxygen environment, it immediately breaks this arrangement and oxidize
to form white fumes of P4O10. Next is red phosphorus. Red phosphorus to ki hoy less reactive dey. White phosphorus is more reactive, but red phosphorus is less reactive. Aru etu ki hoy polymeric. It is polymeric and does not grow in dark. So red phosphorus to ki hoy ei dekhibole polymeric hoy. Etu to eta single structure eta handle কিন্তু ই কি হয় পলিমাৰিক হয় স্ট্ৰাকচাৰটো হয় এনেকুৱা দিছে নে ফসফৰাছ এনেকৈ লগ লাগি এনেকৈ পলিমাৰিক ফৰ্মত এক্সিষ্ট কৰে তাৰমানে কিবাটো এনেকৈ P4 ইউনিট লগ হৈ থাকে P4 এনেকৈ ই কিবাটো ইউনিট কি হৈ থাকে লগ হৈ থাকে এনেকৈ পলিমাৰিক ফৰ্মত এক্সিষ্ট কৰে এইটো চাই ৰেড ফসফৰাছ আৰু তাক আকৌ 803 কেলভিনত কনভাৰ্ট হিট কৰিলে কি হ'ব আলফা ব্লেক আৰু তাক আকৌ 478 কৰিলে বিটা ব্লেক ফসফৰাছ ওলাব বুজি পাইছনে সো ইয়াৰ পৰা আমাৰ দুটা কোৱেশ্চন আহে যে হাউ মেনি এলোট্ৰপিক ফৰ্ম are observed for phosphorus তিনটা বেসিক্যালি হোয়াইট ফসফরাস রেড ফসফরাস আর ব্ল্যাক ফসফরাস ঠিক আছে তিনটা এলোট্রপিক ফর্ম আছে হোয়াইট ফসফরাস রেড ফসফরাস আর ব্ল্যাক ফসফরাস কিন্তু সেই ব্ল্যাক ফসফরাসটোকে আকৌ দুটা ফর্মত থাকে আলফা ব্ল্যাক আর বিটা ব্ল্যাক আর হোয়াইট ফসফরাসৰ রিলেটেড কোয়েশ্চন কি আহে যে why it catches fire immediately in oxygen environment so that is due to the angular state ঠিক আছে আৰু কেতিয়াবা এনেকৈ আহে যে why white fumes appears when phosphorus is present in oxygen environment hetu ki karone hoy because of this production of P4O10 ঠিক আছে আৰু red phosphorus to এনেকুৱা হয় polymeric ঠিক আছে next to is a white phosphorus in sodium hydroxide white phosphorus dissolves in sodium hydroxide to form PHT white phosphorus ok jodi ami sodium hydroxide dissolve koi diu tetale ki hobo 3 ha white phosphorus ok jodi sodium hydroxide dissolve kori tele ki form hoy PH3 form hoy PH3 to ki hoy phosphine ei PH3 to ki hoy phosphine ঠিক আছে তেতিয়া phosphine form তাৰপিছত এলে compounds of phosphorus of number 1 আমি লৈছো phosphine phosphine to এটা phosphorus compound হয় আমি তাক প্ৰথম ডিসকাস কৰিম phosphine লিখি লবা যে compounds of phosphorus আমি প্ৰথম কোনটো ডিসকাস কৰিছো phosphine প্ৰথম আহিলে preparation of phosphine তিনটা মেথড আছে আৰু এটাটো আমি পাইছো এটো যে ফসফৰাছে সোডিয়াম হাইড্ৰক্সাইড ৰিঅ্যাকশন কৰিলে ফসফাইন ফৰ্ম কৰে আৰু কেনেকৈ কৰিব পাৰিম চোৱা ফসফাইন can be prepared by reacting calcium phosphide with water or dilute HCl যে যদি আমি ক্যালসিয়াম ফসফাইডক ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰাও or dilute HCl তেতিয়াও কি হ'ব ফসফাইন গ্যাস ফৰ্ম হ'ব সো Ca3P2 এটো আছে ক্যালসিয়াম ফসফাইড তাৰ লগত আমি ওয়াটাৰো দিব পাৰো বা HCl দিব পাৰো তেতিয়ালে কি ফৰ্ম হ'ব PHT ফৰ্ম হ'ব যদি আমি ওয়াটাৰ দিও তেতিয়ালে ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্ম হ'ব এজ এ বাই প্ৰডাক্ট আৰু যদি আমি ক্লোৰাইড দিও HCl দিও তেতিয়ালে ক্যালসিয়াম ক্লোৰাইড ফৰ্ম হ'ব এজ এ বাই প্ৰডাক্ট এটো ডাইৰেকশন তাৰপিছত এলে বাই ৰিঅ্যাকশন অফ ফসফৰাছ উইথ NaOH P4 with NaOH ফসফরাস তো কেনেকৈ এক্সিষ্ট কৰে P4 হিচাপে হা P4 মানে এটো হোয়াইট ফসফরাস সো P4 যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়াও কি হ'ব ফসফাইনছ ফৰ্ম হয় যেটো আমি অলৰেডি ইয়াত পাই আহিছো ৰিঅ্যাকশন আগতে ওকে সো এটো আমি সিম্পল ফসফরাসৰ লগত সোডিয়াম হাইড্ৰক্সাইড ৰিঅ্যাকশন কৰিলে কি হ'ব PHC ফৰ্ম হয় যেটো আমি অলৰেডি আগতে ডিসকাস কৰিছো নেক্সট আহিলে হিটিং ফসফোনিয়াম আয়োডাইড PH4I heating phosphonium iodide with bracket PH4I with potassium hydroxide the phosphonium iodide ok jodi ami potassium hydroxide logot reaction koro potassium hydroxide logot tetiale ki hobo potassium iodide ar logote PHT so tinta method either ami calcium phosphide pa prepare kori paro nohole ami phosphorus direct phosphorus or ami prepare kori paro ar nohole ki phosphonium iodide ei tinta pora ami ki koribo paro phosphine to prepare kori paro ei reaction to especially gute gite important dei ei reaction mode rakhibo lagbo তাৰপিছত এলে properties of phosphine properties of phosphine কি হ'ব যে copper sulfate লগত যদি PHC লগ লগাই দিও এটো লাইনটো ইয়াত লিখা আছে দেই when PHC is absorbed in copper sulfate and is to cell2 এটা কোৱেশ্চন হয়
write the reaction involved when PH3 is absorbed in copper sulfate and mercurous chloride. তো ইয়াৰ আনসাৰটো কি হ'ব এইটো এটা এইটো হ'ব আৰু এটা এইটো ঠিক আছে লাইনটো পিছত লিখা আছে ৰিএকচন কিটা ওপৰত লিখা আছে এইটো ওপৰত হ'ব লাগে দেই so when PH3 is absorbed in copper sulfate and Ag2Cl2 এই দুটা ৰিএকচন হয় copper sulfate যদি PH3 কি কয় PH3 যদি copper sulfate ডিজলভ কৰি দিয়া হয় তেতিয়ালে কি ফৰ্ম হয় Cu3P2 ঠিক আছে Cu3P2 copper phosphide আর যদি ফসফাইনটো আমি মার্কুরিয়াস ক্লোরাইডৰ লগত দি দিও তেতিয়ালে কি হয় Ag2Cl2 লগত যদি আমি দি দিও Ag2Cl2 তেতিয়ালে ফসফাইনৰ লগত ৰিএকচন কৰি কি হয় Ag3P2 + 6HCl বুজি পালানে এই লাইনটো ওপৰত আছে যে when PH3 is absorbed in copper sulfate and Ag2Cl2 কি হ'ব ৰিএকচন লিখিবলৈ কৈছে আমাক এটা কোৱেশ্চনে হয় যে যেতিয়া আমি কপাৰ সালফাৰৰ লগত এবজৰ্ব কৰিম তেতিয়া আমি কোনটো ৰিএকচন লিখিম এইটো PHC goes to Cu3P2 plus H2SO4 আৰু যেতিয়া Hg2Cl2 লগত ৰিএকচন কৰিম তেতিয়ালে কি হ'ব Hg3P2 plus 6HCl ঠিক আছে নেক্সট পইণ্টটো আহিলে যে ফসফাইন ইজ উইকলি বেসিক এণ্ড লাইক NH3 give phosphonium compound with acid so এইটো এটা বেস হয় আপুনি বুজি পালানে ফসফরাস PH3 ইয়াতো এটা লোন পেয়াৰ আছে নাই তো লাইক এমোনিয়া ইট ইজ অলসো এ বেস so ইউ কি কৰিব পাৰে ডনেট কৰিব পাৰে ইলেক্ট্ৰনটো so ইউ কি হয় এটা উইক বেসে হয় ঠিক আছে এটো মোৰ ঢাক খাই গৈছে এইটো বস্তু যে ফসফরাসত কি আছে লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে so যেটো হি ডনেট কৰিব পাৰে বুজি পালানে so ইউ এটা কি হয় উইক বেস হয় আৰু উইক বেস হোৱাৰ কাৰণে হি যেতিয়া ৰিএকচন কৰে ৰিএকচন কৰিলে কি হয় সল্ট ফৰ্ম কৰে যেনেকৈ যদি মই এতিয়া ধৰা এইটো বেস হয় এটা স্মল এসিড এটাৰ লগত আমি ৰিএকচন কৰিব লিছো এটা উইক এসিড HBr এটা এসিড তো তেতিয়ালে কি এসিড আৰু বেস লগ লাগিলে কি হয় সল্ট ফৰ্ম হয় নহয় সো PH4Br সল্ট হৈছে PH3 এটা হাইড্ৰোজেন লৈ লৈছে PH4 হৈছে HBr H+ ৰিলিজ কৰি পেলাই Br হৈছে সো এটো PH4Br এটা সল্ট ফৰ্ম হৈছে সো phosphine is weakly basic and like NH3 give phosphonium compound with acid যেনেকৈ এমোনিয়া কি কৰে এমোনিয়াম কম্পাউণ্ড দিয়ে জানো এমোনিয়াৰ লগত যদি এসিডে ৰিএকচন কৰে কি কৰে এমোনিয়াম কম্পাউণ্ড দিয়ে তো তেনেকৈ ইয়াত কি দিব ফসফনিয়াম কম্পাউণ্ড কি দিব বিকজ ফসফাইন ইজ বেসিক ইট ইজ এ লুইস বেস তাৰপিছত সেকেন্ড কম্পাউণ্ডটো আহিলে কি এটো ফসফাইন হৈ গল সেকেন্ড কম্পাউণ্ড আহিলে PCl3 and PCl5 এইগিটা হৈছে আমাৰ কম্পাউণ্ডছ অফ সালফাৰ কি কয় ফসফরাস So আমি লৈছো সেকেন্ড কম্পাউণ্ডটো PCl3 and PCl5 প্ৰথম আহিলে প্ৰিপাৰেচন PCl3 আৰু PCl5 কেনে কৰিম প্ৰিপেয়াৰ ড্ৰাই ক্লোৰিন ওভাৰ হিটেড ফসফরাস কেনে কৰিম যেতিয়া আমি ড্ৰাই ক্লোৰিন গেছ পাস কৰি দিম ওভাৰ হিটেড ফসফরাস ঠিক আছে ওকে সো এতিয়া আমি PCl3 আৰু PCl5 ৰ বিষয়ে ডিটেইলছ ইয়াত ডিসকাস কৰি থোৱা আছে ইয়াত অকমান খেলিমেলিকে দিয়া হৈ আছে মই সো এটো নতুনকে লিখি দিছো হা তো তোমালোকে এই ভিডিওটো চাওতে এই মই ইয়াৰ পৰা লিখাখিনি চাই পেলাই আকৌ এবাৰ এই পাৰ্টটো লিখি পেলাবা তেতিয়া বেছি ভালকে ইয়াত থাকিব বস্তু গুটেখিনি ইম্পৰ্টেন্ট খিনি ইয়াতে আছে খালি অকমান অৰ্গানাইজ হৈ থকা নাই ভালকে মই নতুনকে লিখি দিছো সো বস্তুটো কি হয় চাবা the preparation of PCl5 প্ৰথম আমি চাও যে preparation of PCl3 and PCl5 ঠিক আছে প্ৰথমবাৰ আমি PCl3 টোই কৰো সো PCl3 কেনেকৈ প্ৰিপেয়াৰ হ'ব দুটা প্ৰসেস আছে by passing chlorine gas over heated phosphorus P4 white phosphorus heated white phosphorus মাজেদি আমি কি কৰিলো chlorine gas পাস কৰিলো P4 plus 6Cl2 goes to 4PCl3 এইটো ঠিক আছে
আৰু এটা মেথড আছে যে thionyl chloride reacts with white phosphorus to produce PCl3 by the treatment of thionyl chloride মানে SOCl2 with white phosphorus white phosphorus লগত যদি আমি thionyl chloride দি দিও তেতিয়াও কি হ'ব একেটা ৰিঅ্যাকচন হ'ব যে P4 plus 8 SOCl2 তেতিয়াহলে আমাৰ কি প্ৰডিউস হ'ব PCl3 ফৰ্ম হ'ব 4 PCl3 plus 4 SO2 sulfur dioxide plus twice S2Cl2 তাৰপিছত আহিলে যে preparation of PCl5 PCl5 ত কি হ'ব চোৱা একেটাই ৰিঅ্যাকচন একে ধৰণে আমি কৰিম বাই পাসিং আগৰবাৰ কি কৈছিলো ক্লোৰিন পাস কৰিছিলো হিটেড ফসফৰাছত এবাৰ আমি এক্সেস ক্লোৰিন পাস কৰি দিম বাই পাসিং excess of chlorine over heated phosphorus মানে white phosphorus ঠিক আছে সো আমি এবাৰ P4 ললো আৰু তাৰ লগত এবাৰ আমি 10 মোল Cl2 পাস কৰিলো 10 মোল দিলো তো তেতিয়া আমাৰ কি হৈ যাব 4 মোল PCl5 প্ৰডিউস হৈ যাব বুজি পালানে এক্সেস দিলো আমি তেতিয়া কি হ'ব 4 মোল PCl5 প্ৰডিউস হ'ব আৰু এটা মেথড কি আগৰবাৰ হতে একে জৰবাৰ কি দিছিলো SOCl2 দিছিলো এবাৰ আমি কি দিম SO2Cl2 দিম SO2Cl2 by the action of SO2Cl2 on phosphorus SO2Cl2 দিম SO2Cl2 দিলে কি আগৰবাৰ কি দিছিলো আমি SOCl2 এবাৰ আমি কি দিম SO2Cl2 so 10 SO2Cl2 goes to 4 PCl5 plus 10 sulfur dioxide হ'ব এটো তাৰপিছত আহিলে the structure of PCl5 and PCl3 so phosphorus trichloride to কেনেকুৱা হ'ব স্ট্ৰাকচাৰটো phosphorus like NH3 ঠিক আছে PCl3 স্ট্ৰাকচাৰ এনেকুৱা হ'ব এটো ঠিক আছে পিৰামিডাল স্ট্ৰাকচাৰ পাম আমি PCl3 কাৰণে ঠিক আছে কিন্তু ফসফরাস পেন্টাক্লোরাইড PCl5 ৰ কাৰণে আমি কি পাম PCl5 ৰ কাৰণে আমি পাম এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ PCl5 এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ পাম Cl এটা ইয়াৰ এটা কোৱেশ্চন আহে যে why is the bone lengths are equal এটা কমান দীঘল কৰিবা Cl কমান দীঘল কৰিছো এটা কমান দীঘল কৰিবা Cl যেটা কথাটো হল যে বোন লেংথটো ইকুৱেল হয় না গুটেকিটা বন্ডৰ এটো কোৱেশ্চন আহে কিন্তু ইয়াৰ কি হয় যে এই বোন লেংথটা একে নহয় এটো হৈছে 202 পিকোমিটাৰ আৰু এডাল বন্ডৰ লেংথ হৈছে 240 পিকোমিটাৰ এডাল কিমান 240 পিকোমিটাৰ ঠিক আছে এডালৰ তেনেকে কি হয় 240 পিকোমিটাৰ ঠিক আছে তাৰমানে এই ওপৰ ডালৰ তলৰ ডালে কিমান লেংথ হয় 240 পিকোমিটাৰ আৰু বাকি তিনডালৰ কি হয় 202 পিকোমিটাৰ এই তিনডালৰ কি হয় 202 পিকোমিটাৰ তাৰমানে দুটা আমি লেংথ ইয়াত পাও দুটা বোন লেংথ আমি ইয়াত পাও এটা হৈছে 202 পিকোমিটাৰ আৰু এটা হৈছে 240 পিকোমিটাৰ সো নরমালি ইয়াৰ বোন লেংথটো একে হ'ব লাগিছিলে সো এতিয়া ইয়াত কিন্তু বেলেগ হয় এটো কি কাৰণে হয় যে ইয়াত এই তিনডাল বোন আছে কিটাকে আমি কি বুলি কও ইকুৱেটৰিয়েল বোন বুলি কও থ্ৰী ইকুৱেটৰিয়েল বোনস
এই তিনডাল ইকুৱেটৰিয়েল বন্ড সমান হয় কিন্তু এই দুডাল এক্সিয়েল বন্ড বেছি ডাঙৰ হয় আৰু এই তিনটা ক্লোৰিন যে আছে ইয়াত এখন প্লেনত আছে নাই এই তিনটা ক্লোৰিন এখন প্লেনত আছে এই এখন প্লেনৰ তিনটা ক্লোৰিনৰ পৰা যে এই দুইটা ক্লোৰিনে ৰিপালচন পাই আছে নাই প্লেনখনৰ পৰা এই ক্লোৰিনটো চোৱা এই ক্লোৰিনটোৱে কিমান ৰিপালচন পাইছে ই ইয়াৰ পৰাও পাইছে ই ইয়াৰ পৰাও পাইছে ই ইয়াৰ পৰাও পাইছে তেনেকে এই ক্লোৰিনটোৱে ক'ৰ পৰা পাইছে ই ইয়াৰ পৰাও পাইছে ইয়াৰ পৰাও পাইছে ইয়াৰ পৰাও পাইছে সো এই দুটা যি দুটা এক্সিয়েল হয় এইকেইটা কি বুলি কওঁ আমি এক্সিয়েল বন্ড সো এক্সিয়েল ক্লোৰিন কেইটা কি পাইছে ৰিপালচন পাইছে গোটেই প্লেনটোৰ পৰা বুজি পাইছানে সেই কথাটোৰ কাৰণে এই দুডাল কি হৈ যায় ইলংগেট হৈ যায় ইলংগেট মানে দীঘল হৈ যায় এই বন্ডডাল দীঘল হৈ যায় এই ইকুৱেটৰিয়েল বন্ডডাল ঠিকে থাকে কিন্তু এই এক্সিয়েল বন্ডডাল কি হৈ যায় দীঘল হৈ যায় সো এটা কুৱেশ্যন আছে যে আৰ অল দ্য বন্ড লেংথ ইন PCl5 ইজ ইকুৱেল জাষ্টিফাই ইউৰ আনসাৰ যে নো আনসাৰটো হ'ব যে all the bonds in PCl5 is not equal ঠিক আছে all the bonds in PCl5 is not equal আৰু ইয়াত কোন কিডাল বেলেগ বেলেগ হয় কোন কিডাল তাৰ বেলেগ বেলেগ হ'ব যে যিকিডাল এক্সিয়েল বন্ড আছে the axial bonds are longer than the equatorial bone ঠিক আছে এক্সিয়েল বন্ড গিডাল ইকুৱেটৰিয়েল বন্ডতকে কি হৈ যায় লংগাৰ হৈ যায় আৰু এটো কি কাৰণে হয় বিকজ অফ দা ইনক্ৰিজ ৰিপালচন ফেসড বাই দা টু এক্সিয়েল ক্লোৰিন বিকজ অফ দা ইনক্ৰিজ ৰিপালচন ফোৰ্স বাই দা ফেস বাই দা টু এক্সিয়েল ক্লোৰিন এইটো অলপ ওপৰলৈ উঠি যায় এইডাল অলপ ওপৰলৈ তললৈ নামি যায় সো এই তিনডাল বন্ড ইকুৱেল হয় বাট এইগিডাল অলপ বেলেগ বেলেগ হয় বুজি পাইছানে আৰু পিসেল ঠিক ক্ষেত্ৰত তেনেকুৱা প্ৰবলেম নাই পিসেলটো হৈছে কি ষ্ট্ৰাকচাৰ এইটো হৈছে পিৰামিডাল ষ্ট্ৰাকচাৰ পিৰামিডাল লাইক NH3 আৰু এইটো কিনো এইটো হৈছে TBP ষ্ট্ৰাকচাৰ ঠিক আছে ইয়াৰ ষ্ট্ৰাকচাৰৰ নাম কি TBP ষ্ট্ৰাকচাৰ আৰু ইয়াৰ কি হয় পিৰামিডাল ষ্ট্ৰাকচাৰ ঠিক আছে আৰু দুটা প্ৰেজেন্স অফ দিস লোন পেয়াৰ ই কি হয় এটা লুইস বেস হিচাপে কাম কৰিব লুইস বেস PCl3 টো কি হবে এটা লুইস বেস হ'ব কাৰণ তাত লোন পেয়াৰ আছে আৰু PCl5 টো লোন পেয়াৰ নাই ঠিক আছে ইয়াত পাঁচডাল বন্ড আছে আৰু তাৰ ষ্ট্ৰাকচাৰ হৈছে TBP আৰু ইয়াত পাঁচডাল বন্ড লেংথ একে নহয় তাৰ ভিতৰত দুডালৰ বন্ড তিনডালৰ বন্ড এটা বন্ড লেংথ বেলেগ আৰু দুডালৰ বন্ড লেংথ বেলেগ এক্সিয়েল বন্ড গিডাল এক্সিয়েল কোন গিডাল ওপৰৰ তলত থকা গিডাল এক্সিয়েল তাহাঁতি লংগাৰ হয় আৰু ইকুৱেটৰিয়েল বন্ড গিডাল শৰ্টাৰ হয় ঠিক আছে ওকে সো নেক্সট খিনি আমি আকৌ ইয়াৰ পৰাই ডিসকাস কৰিছো প্ৰথমৰ পাৰ্টটো এটা এক্সট্ৰাকে লিখিলো অকণ ভালকে লিখিলো তো ইয়াৰ পিছৰখিনি ঠিকে আছে তো প্ৰপাৰ্টিজ অফ PCl3 and PCl5 ইয়াত কি কৈছে যে ইন প্ৰেজেন্স অফ molten PCl3 in presence of moisture PCl3 hydrolyzes to form H3PO3 and fumes of HCl ইয়াত কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল কি যে why does PCl3 fume in moisture এইটো আছে এটা কুৱেশ্যন example 7.7 example 7.7 যে fumes ওলাই যেতিয়া আমি PCl3 যদি হিট কৰি দিও মানে ওয়াটাৰৰ লগত যদি আমি হিট কৰি দিও হিট কৰিব নালাগে জাস্ট ওয়াটাৰৰ লগত কন্টাক্টলৈ আহিলে মইশ্চাৰৰ লগত কন্টাক্টলৈ আহিলে PCl3 টো কি হয় ধুৱাই যায় এটো কি কাৰণে হয় বিকজ ওয়াটাৰৰ লগত কন্টাক্টলৈ আহিলে কি হয় HCl গ্যাস প্ৰডিউস হয় আৰু সেই HCl প্ৰডিউস হোৱাৰ কাৰণে কি হয় এই আমাৰ ধোঁৱাটো ওলাই ঠিক আছে PCl5 hydrolyzes to give phosphonic acid PCl3 কি দিব H3PO3 আৰু HCl দিব আৰু PCl5 hydrolyzes to give phosphoric acid ঠিক আছে সো এটো কেনেকৈ হয় সো ৰিঅ্যাকশনটো ওয়াটাৰ লগত প্ৰথম মইশ্চাৰৰ লগত PCl3 ৰিঅ্যাকশনটো চোৱা যে PCl3 প্লাস ওয়াটাৰটো কি হ'ব পাইছে তো মইশ্চাৰৰ লগত যেতিয়া PCl3 আমি লগাই দিম তেতিয়ালে কি হ'ব H3PO3 ওলাব আৰু লগতে কি ওলাব HCl ওলাব আৰু এই HCl গেছটো ওলোৱাৰ কাৰণে কি হ'ব আমাৰ ফিউমছ ওলাব এটো কি হ'ব ইয়াৰ কাৰণে আমাৰ কি পাম আমি ফিউমছ ঠিক আছে নেক্সট হল কি যে এটো আছে PCl5 ৰিঅ্যাকশন PCl3 ৰিঅ্যাকশন সৰি নেক্সট হলে PCl5 এ কেনেকৈ ৰিঅ্যাকশন কৰে যে PCl5 ও ওয়াটাৰৰ লগত কি হয় হাইড্ৰলাইজ কৰে টু গিভ ফসফৰিক এসিড
সো PCl5 যদি ওয়াটাৰ লগত ৰিয়েকচন কৰে কি হয় প্ৰথম স্টেপত কি কৰিব POCl3 ফৰ্ম কৰিব POCl3 ফৰ্ম কৰিব প্লাস টুৱাইছ HCl আৰু সেই POCl3 আকৌ HCl লগত H2 লগত ৰিয়েকচন কৰি পেলাই কি হ'ব H3PO4 যেটো আমি কওঁ ফসফৰিক এসিড ফৰ্ম কৰিব প্লাস HCl বুজি পালা নে সো এটো এটা কোৱেশ্চন আছে যে write the balance equation for hydrolytic reaction of PCl5 in water so water লগত PCl3 আৰু PCl5 এ কেনেকৈ ৰিয়েকচন কৰে যে water লগত PCl3 ৰিয়েকচন কৰি পেলাই H3PO3 আৰু HCl ফৰ্ম কৰে আৰু PCl5 এ যদি water লগত ৰিয়েকচন কৰে দুটা স্টেপত হয় প্ৰথম স্টেপটোত POCl3 হ'ব সেকেন্ড স্টেপটোত সেই POCl3 আকৌ water লগত ৰিয়েকচন কৰি পেলাই ফসফৰিক এসিড ফৰ্ম কৰিব লগত HCl তো আৰু এটা কথা কৈছে এটা কোৱেশ্চন আছে যে why or write the balance equation for hydrolytic reaction of PCl5 in heavy water so heavy water লগত PCl3 কেনেকৈ ৰিয়েকচন কৰে সুধিছে PCl5 এ heavy water লগত PCl5 এ কেনেকৈ ৰিয়েকচন কৰে একেধৰণে কৰিব so similarly PCl5 hydrolysis in heavy water normal water যদি PCl5 যেনেকৈ ৰিয়েকচন কৰে আৰু heavy water তো একেধৰণে ৰিয়েকচন কৰিব so PCl5 কি হ'ব PCl5 plus PCl5 plus D2O heavy water মানে কি আছিল heavy water মানে আছে D2O D2O লগত যেতিয়া কি ৰিয়েকচন কৰিব তে কি ফৰ্ম কৰিব একেধৰণে আগৰবাৰ কি ফৰ্ম কৰিছিলে POCl3 আৰু নেক্সট স্টেপত H3PO4 সো আবার ইয়াটো কি হ'ব POCl3 ফৰ্ম কৰিব প্ৰথম POCl3 plus DCl HCl অৰ্থাৎ কি ফৰ্ম কৰিব DCl ঠিক আছে সো ফার্স্ট স্টেপত কি হ'ব PCl5 এ D2 লগত ৰিয়েকচন কৰি POCl3 plus HCl ফৰ্ম কৰিব ইয়াত যেনেকৈ POCl3 plus HCl আছিল জাস্ট হাইড্ৰোজেনৰ ঠাইত D লগাই দিয়া নেক্সট স্টেপত কি হ'ব POCl3 আকৌ ওয়াটাৰ লগত ৰিয়েকচন কৰি H3PO4 plus HCl ফৰ্ম কৰিব এতিয়া এটো H ৰ ঠাইত D লগাই দিয়া সো নেক্সট স্টেপটো কি হ'ব নেক্সট স্টেপটো মই এফালে লিখিছো ঠিক আছে এটো ইয়াত লিখা নাই এটো লিখি দিবা নেক্সট স্টেপটো কি হ'ব যে যেটো POCl3 ফৰ্ম হ'ব সেই POCl3 plus নেক্সট বাৰ কি লাগিব আকৌ D2O যেতিয়া আকৌ D2O লগ লাগিব D2O লগ লগালে কি হৈ যাব D3PO4 plus 3DCl বুজি পালে নে D3PO4 plus DCl বুজি পালে এইটো ৰিয়েকচনটো ইনক্লুড কৰি দিবা সো প্ৰথম স্টেপত স্টেপ 1 ত কি হ'ব যেতিয়া D2 লগত ৰিয়েকচন কৰিলে স্টেপ 1 PCl5 এ যেতিয়া D2 লগত ৰিয়েকচন কৰিব তেতিয়া কি হ'ব POCl3 plus DCl নেক্সট স্টেপত আকৌ POCl3 ইয়াত যেনেকৈ কৰিছিলে H2 লগত ৰিয়েকচন কৰি H3PO4 কৰিছিলে D2 হলে D3PO4 plus DCl কথাটো সেইটো আৰু জাস্ট হাইড্ৰোজেনৰ জায়গাত এটো একে আছে ৰিয়েকচনটো হাইড্ৰোজেনৰ জায়গাত আমি কি লগাই দিব লাগে D2 লগাই দিব লাগে আৰু হাইড্ৰোজেনৰ লগত আমি D লগাই দিব লাগে ঠিক আছে এটো আমাৰ কিমান নম্বৰ কোৱেশ্চন এটো আছে ইনটেক্স 7.10 এটো কিমান কোৱেশ্চন ইনটেক্সট 7.10 ঠিক আছে ইনটেক্স 7.10 হ'ব যে PCl5 যদি হেভি ওয়াটাৰ ৰিয়েকচন কৰে কি হ'ব সো একেধৰণে হ'ব ওয়াটাৰ লগত কৰিলে যি হ'ব খালি হেভি ওয়াটাৰটো ওয়াটাৰ ঠাইত কি হ'ব D2 হ'ব ঠিক আছে তো নেক্সট কথাটো আহিলে কি যে both of them reacts with organic compounds containing OH group so ethanol plus PCl3 goes to 3C2H5Cl plus H2 ঠিক আছে similarly alcohol লগত PCl5 এ ৰিয়েকচন কৰিলে কি হয় এসিড ক্লোৰাইড ফৰ্ম কৰে CH3COCl plus POCl3 plus HCl এনেকৈ ৰিয়েকচন কৰে এসিডৰ লগত কি কৰে এসিড ক্লোৰাইড ফৰ্ম কৰে এসিডৰ লগত PCl3 কৰক বা PCl5 এ কৰক কি কৰে এসিড ক্লোৰাইড ফৰ্ম কৰে CH3COCl ইয়াটো কি হ'ব CH3COCl exceptional properties of PCl5 other than PCl3 এটা কেইটামান প্ৰপাৰ্টি কি প্ৰায়বিলাক প্ৰপাৰ্টি মিলি যায় কিন্তু কেইটামান প্ৰপাৰ্টি আছে যিকিটা PCl5 ৰ প্ৰপাৰ্টি PCl3 লগত নিমিলে ঠিক আছে কেইটামান প্ৰপাৰ্টি আমাৰ PCl5 ৰ PCl3 লগত নিমিলে হেগিটা কি হয় যে PCl5 decomposes to from PCl3 at high temperature PCl5 ক যদি আমি হিট কৰি দিও তেতিয়ালে কি হ'ব কি PCl3 plus chlorine ফৰ্ম কৰে ঠিক আছে A finely divided metal on heating with PCl5 give corresponding chlorides. যদি আমি finely divided metal finely divided মানে কি crush কৰি থোৱা থাকে ভাঙি গুৰি কৰি থোৱা থাকে সো ভাঙি গুৰি কৰি থকা যদি আমি finely divided metal ন তাৰ লগত যদি PCl5 ৰ ৰিয়েকচন কৰিবলৈ দিও তেতিয়ালে কি হ'ব তাৰ corresponding chloride টো ফৰ্ম কৰিব যেনেকৈ সিলভাৰ যদি আমি ক্ৰাশ কৰি লৈছো ভাঙি গুৰি কৰি লৈছো PCl5 ৰ লগত ৰিয়েকচন হ'ব লৈছো কি ফৰ্ম আছে সিলভাৰ ক্লোৰাইড প্লাস PCl3 সিমিলাৰলি টিন লৈছো ধৰা PCl5 ৰ ৰিয়েকচন কৰিব দিছো লগত তেতিয়া কি হৈছে SnCl4 plus PCl3
হ'ব তাৰপিছত আহিলে যে PCl5 can act as an oxidizing agent because it can be reduce into its oxidation number from +5 to +3 to oxidize other species বুজি পালানে যে PCl5 can act as oxidizing agent কি কাৰণে কৰিব পাৰে because it can reduce its oxidation number from +5 to +3 to oxidize other species so নিজে ৰিডাকশন হলে আনক কি কৰে অক্সিডাইজ কৰে নাই the PCl5 can act as an oxidizing agent কিহৰ কাৰণে because it can reduce its oxidation number from +5 to +3 so নিজে যদি কি ৰিডাকশন হয় আনক কি কৰিব অক্সিডাইজ কৰে so +12 ৰ পৰা যদি এটো কোন মডিফাই কৰি প্লে এনেকেও লিখিব পাৰা যে PCl5 can act as an oxidizing agent because it can reduce its oxidation number from +5 to +3 and hence can oxidize other species নিজে যেটা রিডাকশন আনো কি কৰিব অক্সিডাইজ কৰিব ফৰ এক্সাম্পল সিলভাৰ 0 plus PCl5 goes to PCl3 plus AgCl ইয়াত সিলভাৰ কিমান ছিল 0 এটা সিলভাৰ কি হ'ল +1 অক্সিডাইজ হ'ল PCl5 ত ফসফরাসৰ চাৰ্জ কিমান আছে +5 হি নিজে কি হলে গল +3 লৈ গল বুজি পাছানে কথাটো সো হি আনক অক্সিডাইজ কৰিব পাৰে কাৰণে তাক এটা ভাল বেটাৰ অক্সিডাইজিং এজেন্ট হিচাপে ইউজ কৰা হয় বুজি পালে এটো কোৱেশ্চন আহে why phosphorus pentachloride is used as oxidizing agent তো নেক্সট আমি কম্পাউন্ড ডিসকাস কৰিম oxoacids of phosphorus ঠিক আছে oxoacids of phosphorus এটা ফসফরাসে কিবাটো অক্সোএসিড ফর্ম কৰে অক্সোএসিড মানে কি ফসফরাস অক্সিজেন ফসফরাস আৰু অক্সিজেনৰ লগত লগ লাগি প্লে যেটা এসিড ফর্ম কৰে তাৰমানে ফসফরাস অক্সিজেন আৰু হাইড্ৰোজেন লগ লাগি যেটো কম্পাউন্ড ফর্ম কৰে হেতুকে আমি কি বুলি কওঁ অক্সোএসিড নরমালি ফসফরাস আৰু হাইড্ৰোজেনৰ লগত লাগি থকা হলে কি হল আমি ফসফরাস এসিড বুলি কলোতেন ফসফরাস আৰু হাইড্ৰোজেন যদি লাগি আছে আমি কি কম ফসফরাস এসিড কিন্তু ফসফরাসৰ লগত যদি অক্সিজেন লাগি আছে তাৰ ওপৰঞ্চি আৰু হাইড্ৰোজেন লাগি আছে তেতিয়া আমি তাক কি কম অক্সোএসিডস সো এটা অক্সোএসিডস কিটা কিন্তু স্ট্ৰাকচাৰটো তোমালকে মনত ৰাখিব লাগিব কিবাটো অক্সোএসিডস ফৰ্ম কৰে তাৰপৰ প্ৰথমটো আহিলে কি H3PO4 এটা ইয়াৰ ভিতৰ মনত ৰাখিবলগীয়া কথা কি আছে যে এটো আছে H3PO4 আৰু এটোৰ নামটো কি অৰ্থোফসফৰিক এসিড ইয়াৰ নাম কি অৰ্থোফসফৰিক এসিড তাৰপিছত আহিলে কি যে ইয়াত অক্সিডেশন নাম্বাৰ কিমান হৈছে সেন্ট্রাল এটমটোৰ অক্সিডেশন নাম্বাৰ কিমান আছে ইয়াত ফসফরাসৰ অক্সিডেশন নাম্বাৰ কিমান হৈছে চোৱা ফসফরাসৰ ইয়াত অক্সিডেশন নাম্বাৰ কিমান হৈছে +5 হৈ আছে ঠিক আছে ইয়াত ফসফরাসৰ অক্সিডেশন ষ্টেট কিমান হৈছে +5 হৈ আছে কাৰণ তিনটা OH ওপৰত কিমান আছে -1 -1 -1 আৰু ইয়াৰ ওপৰত কিমান আছে অক্সিজেনৰ ওপৰত -2 সো আলটিমেটলি কিমান হ'ব ইফালে -5 হ'ব টোটাল কি হ'ব ইফালে গলে +5 অক্সিডেশন নাম্বাৰটো বুজি পালানে কেনেকৈ হৈছে যে ইয়াত আছে -1 ইয়াত আছে -1 ইয়াত আছে -1 আৰু ইয়াত আছে কি -2 সো ফসফরাসৰ লগত যদি আমি ফসফরাস যদি x ধৰো তেলে x প্লাস ইফালে -1 -1 -1 মানে -5 x - 5 = 0 তাৰমানে x = কি হ'ব +5 তো ইয়াত ফসফরাসৰ ওপৰত চাৰ্জ কিমান আছে +5 তাৰপিছত আহে যে কিমান বেসিক ডাইবেসিক ট্ৰাইবেসিক কি হয় এটা বেসিসিটি অফ এসিড বুলি কলে কি বুঝো আমি গম পাওনে যে কিমানটা রিপ্লেসেবল হাইড্রোজেন আয়ন আছে বেসিসিটি অফ এসিড মানে নাম্বার অফ রিপ্লেসেবল হাইড্রোজেন আয়ন সো কিমানটা H+ আমি রিপ্লেস কৰিব পাৰিম ইয়া তিনটা OH গ্ৰুপ নহয় জানো OH গ্ৰুপ মানে তিনটা OH টো ডিসোসিয়েট নহয় জানো O নেগেটিভ প্লাস H+ গুচি যাব নাই সো ইয়াৰ তিনিটা হাইড্ৰোজেনে কি হয় রিপ্লেসেবল হয় নাই তিনটা রিপ্লেসেবল হাইড্ৰোজেন আছে সো ইয়াৰ বেসিসটি কি হ'ব 3 সো এটোৰ নামটো কি হ'ব ট্ৰাইবেসিক বুজি পালানে যিকোনো এটা এসিডৰ বেসিসটি কেনে কৰিলে যে কিমানটা ৰিপ্লেসেবল হাইড্ৰোজেন আছে হেতু পৰা আমাৰ তাৰ বেসিসটি ওলাই সো বেসিসিটি অফ এসিড ইজ ইকুৱেল টু দা নাম্বাৰ অফ ৰিপ্লেসেবল হাইড্ৰোজেন আন ইয়াত তিনটা ৰিপ্লেসেবল হাইড্ৰোজেন ৰিপ্লেস মানে যোনে আয়নাইজ হ'ব পাৰে এই OH যেটো আয়নাইজ হয় O নেগেটিভ H+ হৈ যাব সো ইয়াত ট্ৰাইবেসিক হ'ব তিনটা তাৰপিছত আহিলে কি আমাৰ যে পাইৰোফসফৰিক এসিড সেকেন্ড এসিডটো কি হয় পাইৰোফসফৰিক এসিড পাইৰোফসফৰিক এসিডটো কেনেকুৱা হয় স্ট্ৰাকচাৰটো এটো চোৱা পাইৰোফসফৰিক এসিড দুটা জয়েন হৈ থাকে এনেকুৱা ইউনিট দুটা জয়েন হৈ থাকে এটা অক্সিজেন দি প্লে হেতুক আমি কি বুলি কওঁ পাইৰোফসফৰিক এসিড ইয়াৰ অক্সিডেশন ষ্টেট কিমান হ'ব বাৰু এফালে আহিলে -1 -1 -1 -1 এফালে আহিলে -2 -2 কিমান হ'ব এফালে হৈ গ'ল -4 এফালে হৈ গ'ল -6 -8 সো
নহয় এফালে -2 -4 আৰু এফালে আহিলে -8 কেনেকৈ হ'ব চোৱা ইয়াত আহিলে কিমান -1 এতিয়া লিখিব নালাগে মই দেখাইছোঁ এইটো হ'ল -1 এইটো কিমান OH মানে OH নিগেটিভ নহয় জানো এইটো হ'ল কিমান -1 এই গোটেই পাৰ্টটো তাৰমানে OH নিগেটিভ -1 অক্সিজেন মানে কি -2 নহয় জানো এইটো অক্সিজেনৰ কিমান হয় -2 এইটো অক্সিজেনৰ কিমান হয় -2 তো টোটেল কিমান হ'ল -4 এফালে -2 -2 -6 টোটেল কিমান হ'ল -10 নহয় জানো তাৰমানে কি হ'ব 2x -10 = 0 দুটা আছে ন ওকে সো x = কি হ'ব 10/5 = +5 ঠিক আছে তাৰমানে চেণ্ট্ৰেলটোমিটাৰ চাৰ্জ কিমান হ'ব +5 +5 সো এইটো আছে পাইৰোফসফৰিক এচিডৰ ষ্ট্ৰাকচাৰ ইয়াৰ চেণ্ট্ৰেলটম কিটা কিমান আছে ফসফৰাছ ইজ ইন +5 অক্সিডেশন ষ্টেট আৰু বেসিসটি কিমান হ'ব কেটা ৰিপ্লেসেবল হাইড্ৰোজেন এটম আছে চোৱা 1 2 3 4 চাৰিটা ৰিপ্লেসেবল হাইড্ৰোজেন আছে নাই সো চাৰিটা ৰিপ্লেসেবল হাইড্ৰোজেন মিন্স কি ই টেট্ৰাবেসিক এসিড বুজি পালা নে পাইৰোফসফৰিক এসিড ইজ এ টেট্ৰাবেসিক এসিড হ'ব নেক্সট আহিলে অৰ্থোফসফৰাছ এসিড ঠিক আছে অৰ্থোফসফৰাছ এসিড ইয়াৰ ফৰ্মুলাটো কি হ'ব H3PO3 ঠিক আছে H3PO3 ফৰ্মুলা কি হয় চোৱা ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব কিন্তু দেই কাৰণ তিনটা ওয়েজ দিলে নহব ইয়া দুটা ওয়েজ দিব লাগিব এটা হাইড্ৰোজেন এটা কোন হাইড্ৰোজেন আছে আচ্ছা এইটো আছে ফৰ্মুলা এটা P ডাবল বন আৰু দুটা ওয়েজ আৰু এটা হাইড্ৰোজেন এটা ইয়াৰ বেসিসিটি কিমান হ'ব বা কো পাৰিবানে তাৰমানে কেটা ৰিপ্লেসেবল হাইড্ৰোজেন এটম আছে ইয়াত এই হাইড্ৰোজেনটো কিন্তু ৰিপ্লেসেবল নহয় কাৰণ এই হাইড্ৰোজেনটো আইএনএছ নহয় আইএনএছ হাইড্ৰোজেন কেতিয়া হ'ব যেতিয়া অক্সিজেন লগত থাকে তেতিয়া আইএনএছ হ'ব OH হৈ থাকিলে আইএনএছ হ'ব কিন্তু এই হাইড্ৰোজেনটো অকলে লাগিছে ই আইএনএছ নহয় তো ৰিপ্লেসেবল হাইড্ৰোজেন ইয়াত কেটা আছে দুটাই আছে অকল দুটা OH পৰা দুটা ৰিপ্লেসেবল হাইড্ৰোজেন সো ইয়াৰ বেসিসিটি কিমান হ'ব ডাইবেসিক এসিড আৰু ইয়াত ফসফৰাছৰ ওপৰত চাৰ্জ কিমান হ'ব চোৱা ইয়াত আছে -1 -1 আৰু এফালে কি +1 আৰু এফালে -2 তো -1 -1 -2 মানে কিমান হৈ গ'ল -4 এফালে +1 মানে কিমান হ'ব -3 তো x - 3 = 0 তো x = কি হ'ব +3 সো ইয়াত অক্সিজেন ষ্টেট কিমান আছে +3 বুজি পালা নে দুটা ওয়েটৰ -1 কে ইয়াৰ +1 সো এটা -1 +1 কেনসেল গ'ল এফালে থাকিলে -1 এফালে থাকিলে -2 তো -3 তো x - 3 = 0 x = +3 সো অৰ্থোফসফৰাছ এসিডৰ দুটা ওয়েটস আছে দুটা ৰিপ্লেসেবল হাইড্ৰোজেন আইন আছে সো ইট ইজ ডাইবেসিক এসিড আৰু ইয়াৰ চেণ্ট্ৰেলটমটোৰ কি আছে চাৰ্জ +3 তাৰপিছত আহিলে হাইপোফসফৰাছ এসিড নেক্সট এসিডটো আহিলে হাইপোফসফরাস এসিড এবোৰ সব অক্সো এসিড ঠিক আছে হাইপোফসফরাস এসিডৰ ফৰ্মুলা হল এটো POH ডাবল বন্ড দুটা আমাৰ হাইড্ৰোজেন আছে এই দুটা হাইড্ৰোজেন আছে সো ইয়াৰ ৰিপ্লেসেবল হাইড্ৰোজেন কেটা আছে বা এই দুটা হাইড্ৰোজেন কিন্তু ৰিপ্লেসেবল নহয় ইয়াৰ অকল ৰিপ্লেসেবল হাইড্ৰোজেন কেটা আছে এটা আছে সো এইকাৰণে কি হ'ব ইট ইজ এ মনোবেসিক এসিড এটো কি হয় এটা মনোবেসিক এসিড ইয়াৰ বেসিসটি কিমান হ'ব 1 কাৰণ আমি জানো বেসিসটি ইকুৱেল টু নাম্বাৰ অফ ৰিপ্লেসেবল হাইড্ৰোজেন অকল এটা ওয়েজ আছে আৰু ইয়াৰ অক্সিডেশন ষ্টেট কিমান হ'ব এই দুটাত কিমান হ'ল +1 ইয়াত কি আছে -1 ইয়াত হৈ গ'ল -1 এটোত কি হ'ব +1 এটোত কি হ'ব +1 আৰু এটোত কি হ'ব -2 তো -1 +1 টো কেনসেল গুচি গ'ল এফালে +1 এফালে -2 তো কিমান থাকিলে +1 থাকিলে অ -1 থাকিলে তো x - 1 = 0 তাৰমানে x = কি হ'ব +1 সো ইয়াত ফসফরাস এসিড +1 অক্সিডেশন ষ্টেট বুজি পালা নে সো ইয়াৰ -1 +1 +1 -2 তো আলটিমেটলি কিমান থাকিলে -3 এফালে +2 তাৰমানে কিমান থাকিলে -1 থাকিলে তো x - 1 = 0 x = +1 সো হাইপোফসফরাস এসিডত কি হ'ব হাইপোফসফরাস এসিডত কি হ'ব ফসফরাসটো +1 অক্সিডেশন ষ্টেট আছে আৰু ই কি হয় এটা মনোবেসিক এসিড ঠিক আছে সো এটো চাবা ইয়াৰ লিখিটো আছে যে বেসিসিটি ইজ অনলি প্ৰেডিক্টেড বাই দ্য নাম্বাৰ অফ OH গ্ৰুপ প্ৰেজেন্ট ঠিক আছে নেক্সট কথাটো আহিলে যে অৰ্থোফসফরাস এসিড অন হিটিং disproportionate to give orthophosphoric acid and pH3 the acid containing pH bond have strong reducing property আচ্ছা সো অৰ্থোফসফৰিক এসিড এটা প্ৰপাৰ্টি আছে কি ইয়াক যদি আমি হিট কৰি দিও হিট কৰিলে কি হয় ডিসপ্ৰপৰচনেশন হয় ডিসপ্ৰপৰচনেশন মানে কি আছিল ডিসপ্ৰপৰচনেশন মানে হৈছে কি যে যদি এটা ৰিঅ্যাকশনত একেটা স্পেচিছ এবাৰ অক্সিডাইজ হয় আৰু এবাৰ ৰিডিউস হয় তেতিয়া তাক কোৱা হয় ডিসপ্ৰপৰচনেশন ঠিক আছে সো অৰ্থোফসফৰিক এসিডত ইয়াত ফসফরাসৰ অক্সিডেশন ষ্টেট কিমান আছে +3 আমি উলিয়াইছিলো আপুনি অৰ্থোফসফৰিক এসিড এটো অৰ্থোফসফৰিক এসিডৰ ইয়াত কিমান আছিল অৰ্থোফসফৰিক এসিড ইয়াত আছিল +5
অৰ্থফছফৰিক নহয়, অৰ্থফছফৰাছ এচিড। অৰ্থফছফৰাছ এচিড অন হিটিং। চ' অৰ্থফছফৰাছ এচিড কোনটো আছিলে চা? অৰ্থফছফৰাছ এচিড এইটো দিছেনে? এইটো হৈছে অৰ্থফছফৰাছ এচিড। এই অৰ্থফছফৰাছ এচিডৰ ইয়াত অক্সিডেশ্যন ষ্টেট কিমান আছিলে? +3 দেখিছেনে? আৰু ই যেতিয়া আমাৰ +3 ষ্টেটত আছিলে সি ডিছপ্ৰপৰ্চনেশ্যন হ'ব। ডিছপ্ৰপৰ্চনেশ্যন হৈ পেলাই কি হ'ব? H3PO4 + PH3 ফৰ্ম কৰিব। H3PO4 টো কি হৈছে? ফছফৰিক এচিড, অৰ্থফছফৰিক এচিড। ইয়াৰ ফছফৰাছৰ ওপৰত চাৰ্জ আছে +5 আৰু PH3 হাইড্ৰজেনৰ +1 তিনিটা আছে +3, চ' ফছফৰাছৰ কিমান হ'ব? -3। চ' কি হ'ল দেখিলে না? +3 অক্সিডেশ্যন ষ্টেটটো এবাৰ কি হ'ল? সি +5 লৈ গ'ল আৰু এবাৰ সি কি হ'ল? -3 লৈ গ'ল। তাৰমানে কি হ'ল? একেটাই এবাৰ কি হ'ল? বাঢ়িলে এবাৰ কমিলে, মানে অক্সিডাইজ আৰু ৰিডিউচ দুইটা একেলগে হোৱা নাই জানো একেটা স্পেচিছে? চ' এনেকুৱা ৰিয়েকশ্যনবিলাকক আমি কি কওঁ? ডিছপ্ৰপৰ্চনেশ্যন বুলি কওঁ। চ' অৰ্থফছফৰাছ এচিডক যদি আমি হিট কৰোঁ সি কি হ'ব? ডিছপ্ৰপৰ্চনেশ্যন হ'ব। ডিছপ্ৰপৰ্চনেশ্যন হৈ পেলাই এটা সি H3PO4 ফৰ্ম কৰিব, মানে অৰ্থফছফৰিক এচিড ফৰ্ম কৰিব, লগত ফছফাইন ফৰ্ম কৰিব। আৰু ফছফৰাছ এচিড মানে অৰ্থফছফৰাছ এচিডৰ চাৰ্জ আছিলে +3, অৰ্থফছফৰিক এচিডৰ চাৰ্জ আছিলে +5, ফছফাইডৰ আছে -3। চ' +3টো এবাৰ অক্সিডাইজ হ'ল, এবাৰ ৰিডিউচ হ'ল। চ' এনেকৈ সি কি হ'ব? ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন কৰিব। নেক্সট প্ৰপাৰ্টিটো হ'ল কি সিহঁতৰ? যে দ্য এচিডছ কণ্টেইনিং PH বন হেভ ষ্ট্ৰং ৰিডিউচিং প্ৰপাৰ্টি। যিবিলাকৰ PH বন আছে, POH নহয়, PH, আমাৰ কোনবিলাকৰ আছে? এইটো আছে দেখিছেনে? PH বন আছে নে? PH। ইয়াতো কি আছে? ফছফৰাছ হাইড্ৰজেন বন। কিন্তু ইয়াত PH বন নাই, ইয়াতো PH বন নাই। প্ৰথম দুটাত PH বন নাই, কিন্তু ছেকেণ্ড আৰু থাৰ্ডত কি আছে? PH বন আছে। চ' যিবিলাকৰ PH বন আছে সেইবিলাকৰ কি হয়? ষ্ট্ৰং ৰিডিউচিং প্ৰপাৰ্টি আছে। Thus, hypophosphorus acid is a good reducing agent as it contains 2 phosphorus hydrogen bond. ঠিক আছে? অৰ্থফছফৰাছ এচিডত যেহেতু দুটা ফছফৰাছ হাইড্ৰজেন আছে, সৰি অৰ্থ নহয়, এইটো হাইপোফছফৰাছ। হাইপোফছফৰাছ এচিডত যেহেতু দুটা ফছফৰাছ হাইড্ৰজেন বন আছে, চ' ইট বিহেভছ এজ এ গুড ৰিডিউচিং এজেণ্ট। ঠিক আছে? চ' হাইপোফছফৰাছ এচিড কোনটো আছিলে? এইটো দিছেনে? ইয়াত দুটা হাইড্ৰজেন আছে নাই? ফছফৰাছ হাইড্ৰজেন, এইটো PH, এইটো এটা PH। দুডাল ফছফৰাছ হাইড্ৰজেন বন আছে, চ' ই কি হ'ব? এটা ষ্ট্ৰংগাৰ ৰিডিউচিং এজেণ্ট হ'ব। ঠিক আছে? Thus, hypophosphorus acid is a good reducing agent as it contains 2 PH bond. And for example, ই কেনেকৈ ৰিডিউচ কৰে চোৱা? চিলভাৰ নাইট্ৰেটক সি চিলভাৰ 0 ৰিডিউচ কৰি দিছে। যেতিয়া আমি H3PO2 দিম, মানে হাইপোফছফৰাছ এচিড যেতিয়া আমি দিম, তেতিয়াহ'লে চিলভাৰ ইয়াত কিমান আছিলে? +1 নহয় জানো? সি চিলভাৰ +1ৰ পৰা কিহলৈ লৈ গ'ল? 0 লৈ গ'ল। মানে ৰিডাকশ্যন কৰিলে না, +1ৰ পৰা 0 ৰিডিউচ কৰিলে। চ' ইট বিহেভছ এজ এ গুড ৰিডিউচিং এজেণ্ট। বুজি পালানে? চ' এই ষ্ট্ৰাকচাৰকেইটা আজি তোমালোকে মনত ৰাখিবা। এটা হ'ল H3PO4। H3PO4 বুলি ক'লে তাৰ নামটো কি হ'ব? H3PO4 হ'লে অৰ্থফছফৰাছ এচিড। তাৰপিছত আহিলে H4P2O7। H4P2O7 বুলি ক'লে তাৰ নামটো কি হ'ব? পাইৰ'ফছফৰিক এচিড। নামে সৈতে মনত ৰাখিব লাগিব। তাৰপিছত আমি কি গম পালো? যে H3PO3 বুলি ক'লে কি হ'ব তাৰ নামটো? অৰ্থফছফৰাছ এচিড। আৰু তাৰ পিছতো কি আহিলে? হাইপোফছফৰাছ এচিড। হাইপোফছফৰাছ এচিড, ইয়াৰ ফৰ্মুলাটো কি হ'ব? H3PO2। ইয়াৰ ফৰ্মুলাটো কি হ'ব? H3PO2। H3PO2। চ' H3PO2, তাৰপিছত আহিলে H3PO3, তাৰপিছত আহিলে H3PO4, আৰু লাষ্টত আছে H4P2O7। এই গোটেইকেইটা মনত ৰাখিবা। H3PO2, H3PO3, এটা আহিলে H3PO4, আৰু এটা হ'লে H4P2O7। এই গোটেইকেইটাৰ ষ্ট্ৰাকচাৰ, তাহাঁতৰ অক্সিডেশ্যন ষ্টেট, তাহাঁতৰ বেচিচিটি, এভৰিথিং মনত ৰাখিব লাগিব। ঠিক আছে? খুব ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে কিছুমান কুৱেশ্যন এনচাৰ। এইখিনি আমি সেইদিনা লাষ্টত ডিছকাছ কৰিছিলোৱেই। আৰু তাৰপিছতে আমাৰ আহিব কি? অক্সিজেন। এইখিনি হৈছে কি? গ্ৰুপ 16 কম্পাউণ্ডছ। কম্পাউণ্ডছ অফ গ্ৰুপ 16। কম্পাউণ্ডছ অফ গ্ৰুপ 16। কম্পাউণ্ডছ অফ গ্ৰুপ 16। বুজি পালানে? গ্ৰুপ 16ৰ কি কি কম্পাউণ্ড আছে চোৱা। প্ৰথম আমি অক্সিজেন চাম। ঠিক আছে? চ' অক্সিজেন গেছ কেনেকৈ এক্সিষ্ট কৰে? অক্সিজেন O2 হিচাপে এক্সিষ্ট কৰে। এতিয়া O2 আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰিম? বাই হিটিং অক্সিজেন কণ্টেইনিং সল্ট। অক্সিজেন কেনেকৈ ওলায়? বাই হিটিং অক্সিজেন কণ্টেইনিং সল্ট। ফৰ এক্সাম্পল KClO3
যদি আমি KClO3 হিট কৰো তেতিয়ালে কি হ'ব KCl + 3O2 দিব KClO3 এটো আমি ভালকে এফালে লিখিছো টুৱাইস KClO3 KClO3 যদি আমি হিট কৰো লগত কি দিব লাগিব আমি MnO2 ম্যাঙ্গানাছ অক্সাইড MnO2 যদি আমি দিও তেতিয়ালে আমাৰ কি হ'ব টুৱাইস KCl + 3O2 প্ৰডিউস কৰিব সো যিকোনো অক্সিজেন কন্টেইনিং সল্ট আমি যদি ম্যাঙ্গানিছ অক্সাইড দি প্লে হিট কৰি দিও তেতিয়ালে কি হ'ব অক্সিজেন গ্যাস প্ৰডিউস হ'ব বুজি পালা আৰু এটা মেথড আছে কি বাই দা থাৰ্মেল ডিকম্পোজিশন অফ অক্সাইডছ অফ মেটেল যিকোনো মেটেল অক্সাইড ফৰ এক্সাম্পল টুৱাইস Ag2O হিট কৰিলে কি হ'ব সিলভাৰ অক্সাইড 4Ag plus oxygen gas দেখিলা না সিমিলারলি মার্কুরিয়াস অক্সাইড টুৱাইস AgO ইয়াক যদি আমি হিট কৰি দিও হিট কৰিলে ভাগি পেলাই কি হ'ব টুৱাইস Ag plus O2 বুজি পালানে সো যিকোনো মেটেল অক্সাইডক যদি আমি হিট কৰো তেতিয়া আমাৰ অক্সিজেন গ্যাস প্ৰডিউস হ'ব থাৰ্ড মেথডটো হ'ল ডিকম্পোজিশন অফ হাইড্ৰোজেন পেৰক্সাইড H2O2 যদি আমি ডিকম্পোজ কৰো ইন প্ৰেজেন্স অফ ম্যাঙ্গানিছ অক্সাইড হি কি হ'ব ওয়াটাৰ প্লাস অক্সিজেন প্ৰডিউস কৰিব বুজি পালানে সো এনেকে ধৰণে আমি অক্সিজেন প্ৰিপেয়াৰ কৰিব পাৰো আইদাৰ আমি যিকোনটা অক্সিজেন কন্টেইনিং সল্ট আমি হিট কৰি দিব পাৰো ডিকম্পোজ হৈ যাব বা নহলে থাৰ্মেল ডিকম্পোজিশন অফ অক্সাইডছ অফ মেটেল যিকোনো অক্সাইড অফ মেটেলৰ পৰা আমি বনাব পাৰো আৰু থাৰ্ড মেথডটো হ'ল যে ডিকম্পোজিশন অফ হাইড্ৰোজেন পেৰক্সাইড ঠিক আছে ওকে তাৰপিছত আহিলে প্ৰপাৰ্টিজ ইন অৰ্ডাৰ টু initiate a reaction with oxygen some external heating is required as the bone dissociation enthalpy of oxygen bond is very high it is a question hoy je in order to initiate a reaction with oxygen some external heating is required why some external heating is required why কি কানে দৰকাৰ হয় as the bone dissociation enthalpy of OO bone is very high এটা লাইনতে লিখি দিছো তোমালোকক ইলাবৰেট কৰি লিখিব পাৰা যে why we require a external heating for the reaction of oxygen এনসাৰটো কি হ'ব যে অক্সিজেন ডাবল বন এই যেটো বন আছে অক্সিজেনৰ মাজত এই বনডাল কি হয় তাৰ যেটো বন ডিসোসিয়েশন এনথালপি মানে কি যে বনডাল ভাঙিবলৈ কি লাগিব বহুত বেছি এনাৰ্জি লাগিব আমাক সো ইয়াৰ যেটো বন ডিসোসিয়েশন এনথালপি আছে হেতু বহুত বেছি হয় আৰু বেছি হোৱাৰ কাৰণে আমাৰ কি হয় বন ডিসোসিয়েশন এনথালপি বেছি হোৱাৰ কাৰণে আমি যেটা ৰিঅ্যাকশন কৰিবলৈ প্ৰথম বনডাল ভাগিব লাগিব নাই কি বেলেগ এটা কম্পাউণ্ডৰ লগত যদি ৰিঅ্যাকশন কৰে প্ৰথম কি হ'ব লাগিব বনডাল ভাগিব লাগিব আৰু বনডাল ভাগিবৰ কাৰণে বহুত বেছি এনাৰ্জি লাগে সো সেই কাৰণে প্ৰথমে আমি কি দি ল'ব লাগিব অকন হিট দি পেলাই তাৰ আমি বনডাল কি কৰি ল'ব লাগিব ভাঙিব লাগিব বুজি পাছনে সো সেই কথাটোৰ কাৰণে এই বনডালৰ ষ্ট্ৰেংথটো বহুত বেছি হোৱাৰ কাৰণে বন ডিসোসিয়েশন এনথালপি বহুত বেছি হোৱাৰ কাৰণে আমি অক্সিজেনৰ ৰিঅ্যাকশনত প্ৰথমে কি দিব লাগিব হিট দিব লাগিব এটোক মান দিহলকে লিখিবা যেতিয়া কোৱেশ্চন আহিব যে the bone dissociation enthalpy of O double bond is very high therefore in order to initiate a chemical reaction first this bond has to be broken and in order to break the oxygen double bond we have to supply a large amount of energy so therefore external heating is required for the reaction of oxygen to initiate a reaction of oxygen তাৰপিছত আহিলে the oxygen reacts with all metals and non-metals except platinum, palladium, gold and silver etc. Reactivity towards metal and non-metal are oxygen সবৰ লগত ৰিঅ্যাকশন কৰে হি লাগিলে মেটাল হক হি লাগিলে নন মেটাল হক সবৰ লগতে কি কৰে অক্সিজেনে ৰিঅ্যাকশন কৰে ফৰ এক্সাম্পল তুমি চাও পৰা ক্যালসিয়াম জিংক এগিটা কি হৈছে এগিটা ক্যালসিয়ামৰ লগত ৰিঅ্যাকশন কৰি কি হৈছে ক্যালসিয়াম অক্সাইড ফৰ্ম কৰিছে মেটাল জিংক সালফাইডৰ লগত অক্সিজেন ৰিঅ্যাকশন কৰি কি হৈছে জিংক অক্সাইড ফৰ্ম হৈছে নন মেটাল যেনে কাৰ্বনৰ লগত অক্সিজেন লগলে কি হৈছে কাৰ্বন ডাই অক্সাইড C2H4 + O2 ইয়াকো কেনেকৈ ফৰ্ম কৰে কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ যিকোনো কাৰ্বন কন্টেইনিং কম্পাউণ্ডক যদি অক্সিজেনৰ এনভায়ৰনমেন্টত বাৰ্ন কৰা তেতিয়ালে কি হয় কাৰ্বন ডাই অক্সাইড আৰু এটো দেখাই নাই ঠিক আছে C2H4 + O2 CO2 + H2 যিকোনো হাইড্ৰকাৰ্বনক যদি আমি বাৰ্ন কৰো তেতিয়ালে কি হয় এটো কম্বাসন ৰিঅ্যাকশন হ'ব কম্বাসন ৰিঅ্যাকশন হ'লে কি ফৰ্ম হ'ব কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ ফৰ্ম হ'ব এলুমিনিয়ামৰ লগত অক্সিজেন লগ লাগিলে কি হয় এলুমিনা ফৰ্ম হয় Al2O3 সালফার ডাইঅক্সাইডৰ লগত যদি অক্সিজেন লগ লাগে ইন প্ৰেজেন্স অফ ভ্যানাডিয়াম পেন্টক্সাইড কি ফৰ্ম হয় সালফার ট্ৰাইঅক্সাইড ফৰ্ম হয় আৰু HCl ৰ লগত যদি অক্সিজেন লগ লাগে তেতিয়ালে কি ফৰ্ম হয় টুৱাইস Cl2 + টুৱাইস H2 এনেকুৱা বহুত ৰিঅ্যাকশন আছে বুকত চাবা এই গুটেকিটা ৰিঅ্যাকশন ইম্পৰ্টেন্ট কাৰণ সবে বেলেগ বেলেগ ধৰণৰ অক্সাইড ফৰ্ম কৰিছে অক্সিজেন লগত ৰিঅ্যাকশন কৰি সো আমি কি দেখিলো যে অক্সিজেনে মেটাল হক নন মেটাল হক সব কম্পাউণ্ডৰ লগতে অক্সিজেনে অলমোস্ট সব কম্পাউণ্ডৰ লগত ৰিঅ্যাকশন কৰে কিহৰ লগত নকৰে প্লেটিনাম প্যালাডিয়াম গোল্ড সিলভাৰ এই যিবিলাক নবল মেটাল আছে আমাৰ এই নবল মেটাল বিলাক বাদ দি পেলাই বাকি সব মেটাল বিলাক মেটাল হক নন মেটাল হক সবৰ লগতে কি কৰে আমাৰ অক্সিজেনে ৰিঅ্যাকশন কৰে বুজি পালানে
আৰু হাইড্ৰকাৰ্বনৰ লগত যদি অক্সিজেন ৰিয়েকশ্যন কৰে সেইটো আমি কম্বাষ্টন ৰিয়েকশ্যন বুলি কওঁ আৰু তাৰ পৰা কি প্ৰডিউচ হয় নৰ্মেলি কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ প্ৰডিউচ হয় ঠিক আছে আৰু অক্সিজেনৰ লগত যিবিলাক কম্পাউণ্ড ফৰ্ম হয় তাহাঁতক আমি কি বুলি কওঁ অক্সাইডছ বুলি কওঁ বুজি পালানে অক্সিজেনৰ লগত যিকোনো এলিমেণ্টে ৰিয়েকশ্যন কৰি যিবিলাক কম্পাউণ্ড ফৰ্ম কৰে তাহাঁতক আমি কি বুলি কওঁ অক্সাইডছ বুলি কওঁ তাৰপিছত আহিলে যে অক্সাইডছ বিলাক কি হয় চোৱা অক্সাইডছ দুটা ধৰণৰ থাকিব পাৰে এটা আছে চিম্পল অক্সাইড এটা আছে মিক্স অক্সাইড ঠিক আছে চিম্পল অক্সাইড মানে এনেকুৱা ধৰণৰ MgO Al2O3 এইবিলাক আছে চিম্পল অক্সাইড আৰু মিক্স অক্সাইড মানে কি Pb3O4 Fe3O4 এইবিলাক আছে মিক্স অক্সাইড ঠিক আছে মিক্স অক্সাইড কেতিয়া কম যদি এই বস্তুবিলাকত কি হয় তাৰমানে মেটেলটোৰ দুটা অক্সিডেশ্যন ষ্টেট থাকে এটা লিড অক্সাইড বা এইটো Fe3O4 ইহঁতৰ কি হয় ইহঁতৰ দুটা অক্সিডেশ্যন ষ্টেট থাকে আইৰন ইয়াত +2 আছে +3 আছে ঠিক আছে দুটা অক্সিডেশ্যন ষ্টেট থাকে সো এনেকুৱাবিলাক আমি মিক্স অক্সাইড বুলি কওঁ আৰু চিম্পল অক্সাইড যেনে MgO হওক Al2O3 হওক য'ত আমাৰ মেটেলটো অকল এটাই অক্সিডেশ্যন ষ্টেট থাকে সেইবিলাক আমি চিম্পল অক্সাইড বুলি কওঁ সো চিম্পল অক্সাইডবিলাক আকৌ আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ এটা আছে এচিডিক অক্সাইড বেচিক অক্সাইড এম্ফটেৰিক অক্সাইড আৰু নিউট্ৰেল অক্সাইড আৰু এই মিক্স অক্সাইডবিলাকৰ বিষয়ে আমি এইটো চেপ্টাৰত বিশেষ নপঢ়োঁ সেইবোৰ আমি পিছত হায়াৰ ক্লাছত পঢ়িম চিম্পল অক্সাইডবিলাকৰ বিষয়ে পঢ়িম আৰু চিম্পল অক্সাইডবিলাক আমাৰ কি হয় চাৰিটা টাইপৰ থাকিব এচিডিক বেচিক এম্ফটেৰিক আৰু নিউট্ৰেল এচিডিক অক্সাইড কোনবিলাক হ'ব অল নন মেটেল অক্সাইডছ আৰ এচিডিক all non-metal oxides are acidic. For example, sulfur dioxide লগত যদি water লগালে কি হয় H2SO3 এটো আছে acidic oxide H2SO3 এটো কি হ'ব acidic হ'ব metal in high oxidation state can form acidic oxide যেনেকে Mn2O7 হওক Cr2O3 হওক V2O5 হওক এইবিলাকো কি হয় আমাৰ acidic oxide হয় সো অক্সাইড বিলাক acidic কোনবিলাকে ফৰ্ম কৰিব এচিডিক অক্সাইড যে নন মেটেলৰ অক্সাইডছ বিলাক সদায় এচিডিক হয় আৰু মেটেলৰ অক্সাইডছ বিলাক নৰ্মেলি এচিডিক নহয় কিন্তু যিবিলাক অক্সাইডত মেটেলৰ অক্সিডেশ্যন ষ্টেটটো বহুত বেছি থাকে হায়াৰ অক্সাইডছ অফ মেটেলছ আৰ এচিডিক বুজি পালানে বাট লোৱাৰ অক্সাইডছ বিলাক কি হয় লোৱাৰ মেটেল অক্সাইডছ বিলাক বেছিক হয় বেছিকৰ কথা যদি আমি চাওঁ যে মেটেল অক্সাইডছ আৰ বেছিক নৰ্মেলি কি হয় মেটেল অক্সাইড বিলাক কি হয় বেছিক হয় as they produce OH negative ion in solution for example calcium oxide plus water goes to calcium hydroxide বুজি পালানে so calcium oxide যদি পানী দিও কি হয় calcium hydroxide ফৰ্ম কৰে so তাহলে কি হ'ব বেসিক অক্সাইড so normally metal oxides বিলাক কি হয় বেসিক হয় কিন্তু যদি metal oxides বিলাকৰ মেটেলৰ অক্সিডেশ্যন ষ্টেট বহুত বেছি হয় metal in high oxidation state তেতিয়া হলে তাহতৰ অক্সাইডছ বিলাক কি হ'ব এচিডিক হ'ব যেনেকে Mn2O7 Cr2O3 V2O5 যত +6 +7 এনেকুৱা যদি অক্সিডেশ্যন ষ্টেট আছে সেইবিলাকে কি হ'ব এচিডিক অক্সাইড ফৰ্ম কৰিব কিন্তু আদাৰৱাইজ মেটেল অক্সাইডছ বিলাক কি হয় বেসিক হয় বুজি পালা নেক্সট আহিলে এম্ফটেৰিক অক্সাইড কি হয় এম্ফটেৰিক কি হয় যে কিছুমান পাৰ্টিকুলাৰ আছে এলুমিনিয়াম মেইনলি আমাৰ যিবিলাক মেটেলয়েডছ থাকে মেটেলয়েডছ বিলাকৰ যিবিলাক আমাৰ অক্সাইডছ হয় সেইবিলাক নৰ্মেলি এম্ফটেৰিক হয় ঠিক আছে খুব কম থাকে সাম মেটালিক অক্সাইডছ আর এম্ফটেৰিক ইন নেচাৰ ফৰ এক্সাম্পল Al2O3 আৰু কিছুমান আছে নিউট্ৰেল অক্সাইড কোনবিলাক যোনবিলাক এচিডিকো নহয় বেসিকো নহয় যেনেকে CO হওক NO হওক N2O হওক এইবিলাক কি হৈছে আমাৰ নিউট্ৰেল অক্সাইড বুজি পালা কথাটো সো এনেকুৱা ধৰণৰ নিউট্ৰেল অক্সাইড কিছুমান আমাৰ আছে ইয়াত কেইটামান ৰিয়েকশ্যন দিয়া আছে এলুমিনিয়াৰ লগত HCl ৰিয়েকশ্যন আৰু এলুমিনিয়ামৰ লগত বেছৰ ৰিয়েকশ্যন সো ইয়াত যে Al2O3 যে এম্ফটেৰিক হয় সেই বস্তুটো ইয়াত দেখুৱা আছে এটা কোৱেশ্চনো আহে যে হাউ কেন ইউ প্ৰুভ দ্যাট Al2O3 ইজ এ এম্ফটেৰিক সো সেইটো আমি কেনেকৈ দেখা পাম এইটো লাইন লিখি লবা এম্ফটেৰিক নেচাৰ অফ এলুমিনা Al2O3 এম্ফটেৰিক নেচাৰ অফ এলুমিনা সো ই কি হৈছে এবাৰ এচিডৰ লগত বেছ ৰিয়েকশ্যন কৰিছে এবাৰ বেছৰ লগত ৰিয়েকশ্যন কৰিছে যে এলুমিনা ৰিয়েক্টছ উইথ both acid and base Al2O3 reacts with both acid and base যে এলুমিনা reacts with both acid and base প্ৰথম আমি এচিডৰ লগত এলুমিনিয়ামৰ ৰিয়েকশ্যন কৰিছালো এলুমিনা Al2O3 HCl লগত ৰিয়েকশ্যন কৰি পেলাই কি হ'ল এটা AlH2O6 3+ এটা কমপ্লেক্স ফৰ্ম কৰে
আকৌ Al2O3 যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়াহ'লে সি কি ফৰ্ম কৰে Na3AlOH6 ঠিক আছে এইটো ফৰ্ম কৰে সো ই এসিডৰ লগতো ৰিয়েকশ্যন কৰে ই বেছৰ লগতো ৰিয়েকশ্যন কৰে সো সেইকাৰণে Al2O3 টোক আমি কি বুলি কওঁ এটা এম্ফোটেৰিক অক্সাইড বুলি কওঁ বুজি পালানে কথাটো So why Al2O3 is considered as amphoteric oxide? Because it can react with both HCl and sodium hydroxide. তাৰমানে acid as well as base. বুজি পালানে? তাৰপিছত আহিলে আমাৰ ওজন। অক্সাইডছ বিলাকৰ উপৰি আমাৰ আৰু কম্পাউণ্ড কিছুমান আছে যেনেকৈ ওজন। ওজনটো কি হয় যে when dry oxygen steam is passed through silent electric discharge, conversion of O2 to O3 occurs. যে যেতিয়া অক্সিজেন ষ্টিম পাছ কৰা হয় অক্সিজেন ষ্টিমৰ ওপৰেদি এটা সাইলেন্ট ইলেক্ট্ৰিক ডিসচাৰ্জ পাছ কৰা হয় সাইলেন্ট ইলেক্ট্ৰিক ডিসচাৰ্জ মানে কি এটো লিখা আছে হোৱাট ইজ সাইলেন্ট ডিসচাৰ্জ যে অকাৰ্স এট হাই ভোল্টেজ এন্ড কনজিউম হাই এনাৰ্জি সো যিবিলাক হাই ভোল্টেজ ডিসচাৰ্জ ইলেক্ট্ৰিক ডিসচাৰ্জ হেতুক আমি কি বুলি কওঁ সাইলেন্ট ডিসচাৰ্জ বুলি কওঁ সাইলেন্ট ডিসচাৰ্জ ঠিক আছে সো যেতিয়া অক্সিজেনৰ ওপৰত এটা হাই ভোল্টেজ ইলেক্ট্ৰিক ডিসচাৰ্জ যেতিয়া আমি দিম তেতিয়াহলে অক্সিজেনটো কি হলে কনভাৰ্ট হ'ব ওজনলৈ আমাৰ কনভাৰ্ট হৈ গুচি যাব সো when a dry oxygen steam is passed through silent electric discharge conversion of O2 to O3 occurs সো ওজন কেনেকৈ অক্সিজেনত কেনেকৈ ওজনলৈ কনভাৰ্ট কৰিব পাৰিম বাই পাছিং এ সাইলেন্ট ডিসচাৰ্জ বুজি পালা নেক্সট আহিলে ওজনৰ প্ৰপাৰ্টিজ আমি অক্সাইডছ হৈ গ'ল এতিয়া আমি সেকেন্ড কম্পাউণ্ড লৈছো ওজনৰ প্ৰপাৰ্টি কি হ'ব চোৱা প্ৰথমে কথাটো আহিলে কি যে ওজন ইজ থাৰ্মোডাইনামিক্যালি আনষ্টেবল উইথ ৰেসপেক্ট টু অক্সিজেন অক্সিজেনতকে ওজনটো কি হয় থাৰ্মোডাইনামিক্যালি আনষ্টেবল হয় এইটো এটা কোৱেশ্চন হয় দেই why ওজন ইজ থাৰ্মোডাইনামিক্যালি আনষ্টেবল উইথ ৰেসপেক্ট টু অক্সিজেন যে অক্সিজেনতকে তাৰ থাৰ্মোডাইনামিক ষ্টেবিলিটিটো কম since it decomposes into oxygen results in the liberation of heat and an increase in entropy resulting in large negative Dalgy chains for its conversion into oxygen. So কি কাৰণে সি হেৰি হয় চোৱা ডেলজিটো ইয়াৰ কাৰণে নিগেটিভ হয় কি কাৰণে সি থাৰ্মোডাইনামিক্যালি আনষ্টেবল কাৰণ ই যেতিয়া হিট কৰি দিয়া হয় হিট কৰিলে কি হৈ যায় নৰ্মালি হিট নকৰিলে নৰ্মালি কি হৈ যায় সি ডিকম্পোজ হৈ যায় since its decomposition into oxygen results in the liberation of heat and an increase in entropy resulting in large negative Dalgy chains for its conversion into oxygen so ওজনৰ পৰা যেতিয়া অক্সিজেনলৈ যায় অক্সিজেনলৈ যাওঁতে কি হয় বহুত বেছি এনাৰ্জি ৰিলিজ হয় আৰু লগতে কি হয় এন্ট্ৰপিও কি হয় বাঢ়ি যায় আমি কি জানো যে যেতিয়া এটা ৰিয়েকশ্যনত এনাৰ্জি ৰিলিজ হয় বা এন্ট্ৰপি যদি বাঢ়ি যায় তেতিয়াহ'লে ৰিয়েকশ্যনটো কি ষ্টেবিলাইজ হৈছে বুলি নকওঁ জানো আমি তো অক্সিজেন ওজনটো কি হয় নিজে ইয়াক হিট নকৰি ল'ব নিজে কি হৈ যায় সি ডিকম্পোজ হৈ গুচি যায় ডিকম্পোজ হৈ পেলাই অক্সিজেনলৈ গুচি যায় আৰু এই ডিকম্পোজিশ্যন ৰিয়েকশ্যনটো কিহৰ কাৰণে ফেভাৰেবল হয় কিহৰ কাৰণে ৰিয়েকশ্যনটো স্পন্টেনিয়াছ হয় কাৰণ তাৰ কাৰণে ডেলজি ভেলুটো নিগেটিভ হয় আৰু ডেলজি ভেলু কিহৰ কাৰণে নিগেটিভ হয় বিকজ তাৰ কাৰণে এন্ট্ৰপি নিগেটিভ হয় যেতিয়া এই সাইডৰ পৰা এই সাইডলৈ ৰিয়েকশ্যনটো আহিব তো তাৰ কাৰণে কি হৈ যাব এন্ট্ৰপি ভেলুটো আমাৰ নিগেটিভ হ'ব আমি থাৰ্মোডাইনামিক্সত পঢ়িছিলো যদি কোনোবা এটা ৰিয়েকশ্যনৰ কাৰণে এন্ট্ৰপি নিগেটিভ হয় তেতিয়াহ'লে ডেলজি ভেলু নিগেটিভ হ'ব আৰু যদি ডেলজি ভেলু এন্ট্ৰপি নিগেটিভ নহয় সৰি এন্ট্ৰপি চেঞ্জ হ'ব মানে এন্ট্ৰপি পজিটিভ হ'ব চেঞ্জ ইন এন্ট্ৰপি পজিটিভ বুজি পালানে চেঞ্জ ইন এন্ট্ৰপিটো কি হয় ইনক্ৰিজ হৈছে মানে পজিটিভ হৈছে সো যদি চেঞ্জ ইন এন্ট্ৰপিটো যদি পজিটিভ হয় তেতিয়াহ'লে ডেলজি ভেলুটো আমাৰ কি হ'ব নিগেটিভ হ'ব সেইটো কোনটো ইকুৱেশ্যনৰ পৰা আহিছে বাৰু গম পাইছানে আমি যে থাৰ্মোডাইনামিক্সত যে পাইছিলো এটা গিবছ হেলমনছ ইকুৱেশ্যন ডেল জি ইকুৱেল টু ডেল এইচ মাইনাছ টি ডেল্টা এছ তাৰ পৰা আমি গম পালো যে যিমানে এন্ট্ৰপি চেঞ্জ বেছি হ'ব ৰিয়েকশ্যন এটাত সিমানে কি হ'ব ডেলজি ভেলু নিগেটিভ হ'ব আৰু যিমানে ডেলজি ভেলু নিগেটিভ হ'ব সিমানে ৰিয়েকশ্যনটো স্পন্টেনিয়াছ হ'ব আৰু সেই কথাটোৰ কাৰণে ওজন থাৰ্মোডাইনামিক্যালি আনষ্টেবল কাৰণ ই যেতিয়া অক্সিজেনলৈ ভাগি যাব সেই ৰিয়েকশ্যনৰ বহুত বেছি এনাৰ্জি ৰিলিজ হ'ব আৰু এন্ট্ৰপি বাঢ়িব সো ডেলজি ভেলু নিগেটিভ হ'ব সো ফৰৱাৰ্ড ৰিয়েকশ্যনটো কি হ'ব প্ৰিফাৰেবল হ'ব নে ই ভাগিয়ে থাকিব ওজন হিচাপে থকাতকৈ সি কি হৈ থাকিব অক্সিজেন হিচাপে থাকিব কাৰণ এইটো কৰোঁতে বেছিকৈ এনাৰ্জি ৰিলিজ হৈছে আৰু বেছি এন্ট্ৰপি বাঢ়িছে বুজি পালানে সেইকাৰণে অক্সিজেন ইজ থাৰ্মোডাইনামিক্যালি আনষ্টেবল এইটো কিন্তু পৰীক্ষাত আমাৰ আহে ঠিক আছে তো আজিলৈ মই ইমানতে সামৰিছোঁ আৰু নেক্সট ক্লাছত আমি আৰু অলপ কথা ডিছকাছ কৰিম